তামুলপুর জিলা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তামুলপুৰ জিলাৰ আজি বিদায়ী তথা কাৰ্যভাৰ গ্ৰহণ। আমাৰ যেহেতু বিশেষ অসুবিধাৰ কাৰণে তামুলপুৰ জিলাৰ সভাপতি প্ৰকাশ লামাই আজি অব্যাহতি লৈছে। ইয়াত নতুনকৈ সভাপতি হিচাপে ৰাজু তামাং দেৱক ইয়াক দায়িত্বভাৰ দিয়া হৈছে। আৰু ইয়াত উপস্থিত আছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাসুদেৱ উপাধ্যায়। তেখেত গোৰ্খা সন্মিলনৰো দায়িত্বত আছিল, কেন্দ্ৰ নেতা হয়। তাৰপিছত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৰা ইয়াত উপসভাপতি সঞ্জীৱ চৌহান, মই নিজে উপসভাপতি ৰাজু বজগাই, আমাৰ সহকাৰী সাধাৰণ সম্পাদক জন কুমাৰ চৌহান, তেনেকৈ আমাৰ সাংগঠনিক সম্পাদক প্ৰকাশ কৈৰালা, প্ৰচাৰ সচিব আমাৰ সোমৰাজ সোণাৰ, এনেকৈ BTC ক্ষেত্ৰ সমিতিৰ সাধাৰণ সম্পাদক ৰাজু সুবেদী, এনেকৈ জিলা সমিতি তথা বিভিন্ন জিলাৰ ওদালগুৰি বা তামুলপুৰ জিলাৰ বাক্সা জিলা সমিতিৰ পৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নেতা কাৰ্যকৰ্তাবিলাক উপস্থিত আছে। পদত্যাগ নহয়, প্ৰায় 3জন মানুহে ইয়াত মানে উপসভাপতি আৰু এজন সাংগঠনিক সম্পাদক আৰু সভাপতি ইয়াত অব্যাহতি, বিভিন্ন ঘৰুৱা অসুবিধাৰ কাৰণে আজি ইয়াৰ পৰা অব্যাহতি লৈছে। পদত্যাগ কৰা নাই, অব্যাহতিয়ে লৈছে। ভূমিৰ সমস্যাটো BTC গঠন হোৱাৰ পিছতে মানে যেনেকৈ নন ট্ৰাইবেলৰ যেনেকৈ গোৰ্খাসকলৰ সমস্যা হৈ আছে। আমি ইয়াৰ কাৰণে যেনেকৈ অসমত গোৰ্খাসকল BTCৰ বাহিৰে অসমত গোৰ্খাসকল প্ৰত্যেকটি ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াছ হওক বা 6 শিডিউল হওক প্ৰত্যেকটি ক্লাছ, কিন্তু অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা পাছ কৰি পঠাইছিল, কিন্তু এতিয়ালৈকে আমি বহুত আবেদন কৰি নিবেদন কৰিলোঁ BTC প্ৰমুখ প্ৰমোদ বড়োদেৱক, কিন্তু আজিলৈকে গোৰ্খাসকলৰ প্ৰমুখ সমস্যাটো হ'ল মাটিৰ সমস্যা, ভূমিৰ সমস্যা। এইটো সমস্যা সমাধান কৰা নাই। BTC ইলেকশ্যনৰ আগে আগে গোৰ্খাসকলৰ সমস্যাটো সমাধান কৰি দিয়ক। আপোনাৰ আহ্বান, অন্তিম আহ্বান কৰি আছো আজি। প্ৰায় এতিয়া মানে আগষ্টত চাগে নটিফিকেশ্যন ওলাব ইলেকশ্যনৰ কাৰণে, তাৰ আগে আগে যদি আপুনি এইটো সমস্যা সমাধান কৰে তো আমি গোৰ্খাসকলৰ আপোনাক ভাল হিতৈষী হিচাপে ভাবি ল'ম। যদি নহয় গোৰ্খাসকলৰ আপুনি ভাল চিন্তা চৰ্চা কৰা মানুহ নহয় বুলি আমি ভাবি ল'ম। সামগ্ৰিক হিচাপে গোৰ্খা জাতি নহয়, বাক্সা অবিভক্ত বাক্সা জিলা আৰু তামুলপুৰ জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যিটো প্ৰাপ্য অধিকাৰৰ কাৰণে আৰু জাতি জনগোষ্ঠীয়ে পাব লগা যিটো নেকি অধিকাৰৰ কাৰণে আমি সদায় মাত মাতি গৈছিলোঁ আৰু আজিৰ তাৰিখতো আমি মাত মাতি আহিছিলোঁ। হয়, আমি 18-20 বছৰ আমি জিলা সমিতিৰ আমি কাৰ্যকালত কাম কৰাৰ পিছত আজি এটা আমাৰ যিটো আমাৰ নিয়ম আছে, সেই নিয়মৰ মাজেদি তাৰমানে মই এই মঞ্চৰ পৰা মই বিদায় লৈছোঁ। বিদায় লোৱাৰ লগে লগে আমি নতুন মানুহক আমি নেতৃত্বটো আমি প্ৰদান কৰিছোঁ, কাৰণ আমিও আশা ৰাখিছোঁ আমি 18-20 বছৰ জাতিৰ হকে আমি বিভিন্ন বাক্সা অকল বাক্সা নহয় তামুলপুৰ জিলা বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো পাবলগীয়া যিটো অধিকাৰৰ কাৰণে বা যিকোনো ক্ষেত্ৰতে আমি মাত মাতিছিলোঁ, ঠিক সেইধৰণে আহি থকা দিনবোৰতো যাতে আজিৰ তাৰিখত যিটো নতুন সমিতি গঠন হৈছে সেই নতুন সমিতি যাতে সামগ্ৰিক হিচাপে তামুলপুৰ জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যিটো প্ৰাপ্য অধিকাৰ আৰু যিটো বিশেষকৈ গোৰ্খা জাতি জনগোষ্ঠীৰ যিটো পাবলগীয়া অধিকাৰৰ কাৰণে ঐক্যবাদী সংগ্ৰাম কৰিব, গণতান্ত্ৰিক যিটো আমি পাব লগাৰ ক্ষেত্ৰত তেওঁলোকে পাব, সেই ক্ষেত্ৰত আমাৰ আশীৰ্বাদ আৰু তেখেতসকলক আমি শুভকামনা দিছোঁ। মই ক'লোঁ আগতে আপোনালোকৰ আগত আমি ক'লোঁ কথাখিনি। মই চাওক, আজি দীঘলীয়া যাত্ৰাৰ সময়ত গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াত থাকি পেলাই আমি যিধৰণে তাৰমানে গোৰ্খা জাতিৰ ক্ষেত্ৰত যিটো বিভিন্ন বিষয়ৰ ওপৰত আমি বা শিক্ষাৰ ওপৰতে হওক বা বিভিন্ন বিষয়ৰ ওপৰত আমি যেনেকৈ মাত মাতি আহিছিলোঁ, এতিয়া আমি ভাবিছোঁ অকল গোৰ্খা জাতি বা এই মঞ্চত থাকি অকল এটা জাতি জনগোষ্ঠীৰ ওপৰত মাত মাতি আমি কাম কৰিছোঁ। আমি আশা ৰাখিছোঁ আহি থকা দিনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থাকি সমন্বয়ৰ বাৰ্তা হিচাপে লৈ যাতে আহি থকা দিনত আমি নতুনকৈ কিবা এটা পৰিকল্পনা কৰি নতুন চিন্তা কৰি সামগ্ৰিক হিচাপে তামুলপুৰ জিলাখনত আমি বিশেষকৈ আমি সহায় সহযোগ কৰি আগুৱাই যাব পাৰিম নেকি। এটা সুখৰ দিনো মোৰ কাৰণে আৰু এটা দুখৰ দিনো। মোৰ যিটো সভাপতি আছিলে প্ৰকাশ লামা, তেখেতে 1.5 বছৰ কাৰ্যকাল চলাই যিটো জাতিৰ কাৰণে কাম কৰি গৈছিল, তেখেতৰ বহুত ধ্যান আছে, কিন্তু অকস্মাত তেখেতৰ ঘৰ পৰিবাৰ কিছু অসুবিধাৰ কাৰণে তেখেতে এই পদটো এৰিব লগা হ'ল। তেখেতে মোক দায়িত্বভাৰ অৰ্পণ কৰিলে। আমি ছাত্ৰ সন্থা হিচাপে আমি কাম কৰিব লগা বহুত আছে। বিশেষকৈ আমাৰ ভূমিৰ সমস্যা আছে BTC অঞ্চলত। এই 1 নম্বৰত মই বিশেষকৈ ক'ব বিচাৰিছোঁ ভূমিৰ সমস্যা। এই সমস্যা সমাধান কৰাৰ কাৰণে আমি সংকল্প কৰিছোঁ। আমাৰ যিটো তামুলপুৰ যিটো ডিষ্ট্ৰিক্ট টিম আছোঁ, আমাৰ এটা ফাৰ্ষ্ট উদ্দেশ্য হ'ল আমাৰ ভূমি সমস্যা, সেই কামটো আমি কৰি যাম বুলি আমি ভাবিছোঁ।
আৰু পৰৱৰ্তী দিনত বহুত কৰিব লগা আমাৰ জাতীয় সংগঠন হিচাপে তামোলপুৰ এলেকাত আমাৰ কৰিব লগা কাম আছে। এইটো আমি যিমান পাৰোঁ আমি কৰিব চেষ্টা কৰিম, কৰি যাম। সভাপতি প্ৰকাশ লামা আমাৰ তামোলপুৰ জিলাৰ সভাপতি আছিলে, তেখেতে আজি বিদায় ল'লে। আৰু মোৰ গুৰু বুলি ক'ব লাগিব উপসভাপতি মাধৱ চেত্ৰী ডাঙৰীয়া, তেখেতে বহুত আজি 18 বছৰ ধৰি জাতীয় সংগঠনৰ জাতিৰ হকে মাত মাতি কাম কৰি আহিছিল। তেখেতে আজি দুখৰ দিনত আজি তেখেতক বিদায় ল'লে। আজিৰ কাৰ্যক্ৰম এইখিনি আছিলে আৰু দায়িত্বভাৰ অৰ্পণ আৰু বিদায় সমাৰোহ আছিলে। হয়, নমস্কাৰ জনাইছোঁ। আমি বিশেষ ক'বলৈ গ'লে তামোলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ আজিৰ সময়লৈকে মই সভাপতিৰ দায়িত্বত আছিলোঁ। ইয়াৰ আগতে মই তামোলপুৰ গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াত বহি প্ৰবুদ্ধফুলি আঞ্চলিক সমিতি সমিতি লগাই জিলা সমিতিৰ সুদীৰ্ঘ সময় ধৰি প্ৰায় 11টা বছৰ মই সাংগঠনিক কাম কাজত সক্ৰিয়ভাৱে কাম কৰিছিলোঁ। ইয়াৰ অনেকো ঘাত প্ৰতিঘাত কম, অনেকো বাধা বিঘিনিৰ সময়ত নেওচি আমি জাতিৰ হকে সমাজৰ হকে কাম কৰি আহিছোঁ। নিৰন্তৰভাৱে আমি মাত মাতি আহিছোঁ। গতিকে এতিয়া বহু এটা দীঘলীয়া প্ৰক্ৰিয়া আমি পাৰ কৰি আহিলোঁ। আমি অনুভৱ কৰিলোঁ আমাৰ জাতিটোৱে কিমানখিনি পাবলৈ সক্ষম হ'লে, কিমানখিনি আৰু কৰিবলৈ বাকী আছে, গোটেইখিনি আমি পৰ্যালোচনা কৰিলোঁ। গতিকে আজি মই এটা সিদ্ধান্ত ল'লোঁ যে মই গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহু সময় হ'ল আৰু অহা নৱ প্ৰজন্মকো আমি সুবিধা দিব লাগিব। ঠিক এনেকুৱা মানসিকতাৰে মই তামোলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিৰ পদৰ পৰা অব্যাহতি ল'ব বিচাৰিছোঁ। মোৰ লগতে উপসভাপতি মাধৱ চেত্ৰী, সাংগঠনিক সম্পাদক প্ৰণৱ প্ৰীতি, আমাৰ ভলণ্টিয়াৰ চিফ আমাৰ উদয় ভট্টৰাই, সকলোৱে আমি একেলগে আমি অব্যাহতি ল'লোঁ।